মই মানে আপোনাৰ যমুনামুখলৈ গৈ আছিলো অহাৰ পিছত এনেকুৱা অৱস্থা মানে আপোনাৰ মথাউৰি ভাঙাৰ কাৰণে আপোনাৰ বাইকখন মানে পানী লৈ যায় পানীটো ফুটটো যদিও দেখাত নৰ্মেল যেন লাগিছে কিন্তু তেনেকুৱা নৰ্মেলো নহয় যথেষ্টখিনি এটা ফুট আছে পানী ইয়াৰ পৰা মানে যদি সোনকালে ব্যৱস্থা নলয় তাৰ কাৰণে আপোনাৰ জনসাধাৰণৰ এটা বিপদ যে সংঘটিত হ'ব তাৰ কোনো মানে ঠিকন নাই মই নগাঁৱৰ পৰা আহিছিলোঁ যমুনামুখ গৈছোঁ যমুনামুখৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ আহিছোঁ হয় যথেষ্ট বিপদ সংকুল যাত্ৰা এতিয়া ঠিকে দেখিছে কোন সময়ত কি ঘটনা হৈ যায় ধৰিব নোৱাৰি মানে প্ৰশাসনৰ এইটো ক্ষেত্ৰত এটা কথা ৰাস্তাৰ ক্ষেত্ৰত আমি যদিও প্ৰশাসনক আমি দোষাৰোপ কৰিব পোনপটীয়াকৈ নোৱাৰোঁ কিন্তু এই মথাউৰিটো ক্ষেত্ৰত আপোনাৰ প্ৰশাসন বা এইটো তেওঁলোকে এটা মানে আপোনাৰ পদক্ষেপ ল'ব লাগিছিলে সেইটো ক্ষেত্ৰত অকণমান যদি তেওঁলোকে গুৰুত্ব সহকাৰে ল'লেহেঁতেন তেনেহ'লে আজি এই দিনটো মানে দেখিব পোৱা নগ'লহেঁতেন মই ভাবোঁ